নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আসাম ষ্টাডি ইনফো চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া গণিতৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছোঁ যিকেইটা তোমালোকে এইবাৰ চাই গ'লে পৰীক্ষাত 99% কমন পৰিব আৰু তোমালোকে এই ভিডিঅ'টো অকণি স্কিপ নকৰে শেষলৈকে ভালদৰে মনোযোগেৰে তোমালোকে চাই যাবা কিয়নো এইটো গণিত সাবজেক্ট হয় আৰু তোমালোকৰ এইটো যিটো ভিডিঅ' দিছোঁ এইটো ভিডিঅ' দিয়াৰ আগতে মই তোমালোকৰ আসামিজ বিজ্ঞান আৰু সকলোখিনিয়ে তোমালোকক মই ভিডিঅ' বনাই থোৱা আছে ডেছক্ৰিপশ্যনত তোমালোকে চেক কৰিবা আৰু চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা গতিকে ব'লাই তুমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে তোমালোকৰ মাজলৈ মই MCQ লৈ আহিছোঁ যিকেইটা মাল্টিপল চইচ কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকক মই মাল্টিপল চইচ কুৱেশ্যনকেইটা ডাইৰেক্ট তোমালোকক মই কুৱেশ্যনকেইটা দিম আৰু উত্তৰকেইটা দিম তোমালোকক বুজাই নিদিওঁ কিন্তু যোনখিনি লং কুৱেশ্যন আছে লং কুৱেশ্যনখিনি তোমালোকক ভালদৰে বুজাই দিম অংকখিনি কৰি দেখাই দিম তোমালোকে প্ৰথমটো কুৱেশ্যন মন কৰিবা 1 নম্বৰ কুৱেশ্যনটো আছে 3x³ + 11x - 2 শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল বুলি দি ডেছ আছে তাৰপিছত তোমালোকৰ অপশ্যন কেইটা আহিব যে অপশ্যন A আহিব 2/3 অপশ্যন B আহিব -2/3 C আহিব 11/3 আৰু D আহিব -11/3 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ যিটো ইয়াত B নম্বৰ যিটো অপশ্যন আছে -2/3 ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যনটো আছিলে যে 3x³ + 11x - 2 শূন্য দুটাৰ পূৰণফল কি তো উত্তৰটো হ'ব -2/3 এইটো তোমালোকে চাবা ভালদৰে মই তোমালোকক ইম্পৰ্টেণ্টকেইটা দিছোঁ হা তোমালোকে ভালদৰে চাবা আৰু মই তোমালোকক লং কুৱেশ্যনখিনি বুজাই দিম তোমালোকে টেনশ্যন কৰিব নালাগে আৰু যদি শ্বৰ্ট কুৱেশ্যনকেইটা যদি তোমালোকে বুজাব লাগে তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা মই নেক্সট ভিডিঅ'ত তোমালোকক লৈ আহিম এবাৰ 2 নম্বৰ কুৱেশ্যন মন কৰিবা কুৱেশ্যনটো আছে ইয়াত 2 নম্বৰ কুৱেশ্যনটো চাবা যদি px = bx² + 4 হোল ইনটু b + 1 + 1 বহুপদটোৰ এটা শূন্য এক হয় তেন্তে চৰ মান কিমান ঠিক আছে আৰু এইটো কুৱেশ্যনৰ যিটা অপশ্যন আছে মই অপশ্যনকেইটা দেখাই দিছোঁ তোমালোকে কুৱেশ্যনকেইটা ভালদৰে নিজৰ বহীত নোট কৰি লোৱা তোমালোকে ভিডিঅ'টো ষ্টপ কৰি তোমালোকে কুৱেশ্যনকেইটা লিখি ল'বা মই তোমালোকে শ্বৰ্ট কুৱেশ্যনকেইটা মতলব পূৰা স্পীডত দিয়া হৈছে কাৰণ তোমালোকক কম সময়ত মই বেছিকৈ কুৱেশ্যন দিব বিচাৰিছোঁ তোমালোকে শ্বৰ্ট কুৱেশ্যনকেইটা এনেদৰে ভালদৰে বহীত লিখি লোৱা এইকেইটা তোমালোক পৰীক্ষাত আহিব গতিকে চাবা আৰু তোমালোকৰ লং কুৱেশ্যনখিনি বুজাই দিম এইটো কুৱেশ্যনৰ যিটো অপশ্যন আছে প্ৰথমটো আছে A -1 অপশ্যন B আছে 1 অপশ্যন C আছে 0 অপশ্যন 4 আছে 4 তো উত্তৰটো হৈছে -1 টো ইয়াৰ শুদ্ধ উত্তৰ এইবাৰ 3 নম্বৰ কুৱেশ্যন মন কৰিবা যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল P আৰু Q হয় তেন্তে বহুপদটো হ'ব যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল P আৰু Q হয় তেন্তে বহুপদটো হ'ব অপশ্যন A আছে x² + হোল ইনটু b + q x + pq এইটো প্ৰথমটো অপশ্যন নেক্সট অপশ্যন আছে B x² - p + q হোল ইনটু -pq C অপশ্যনটো আছে x² - হোল ইনটু p + q x + pq আৰু D অপশ্যনটো আছে x² - px + q আৰু এইটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D টো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D টো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ কুৱেশ্যন নম্বৰ 4টো মন কৰিবা যদি y = fx বহুপদ ৰাশিটোৰ লেখডাল x অক্ষ দুটা বিন্দুত ছেদ কৰে তেন্তে fx-ৰ শূন্যৰ সংখ্যা হ'ব বুলি ডেছ আছে তাৰপিছত অপশ্যনকেইটা চাম আমি এতিয়া প্ৰথমটো অপশ্যন আছে 0 B নম্বৰ অপশ্যনটো আছে 3 C নম্বৰ অপশ্যন আছে 1 আৰু D নম্বৰ অপশ্যনটো আছে 2 আৰু শুদ্ধ উত্তৰটো তোমালোকে দেখিছা ইয়াত উত্তৰটো হৈছে যিটো D নম্বৰ অপশ্যন D 2 নম্বৰ 2টো ইয়াৰ শুদ্ধ অপশ্যন D কি আছে 2 তো যদি y = fx বহুপদ ৰাশিটোৰ লেখডাল x অক্ষত দুটা বিন্দুত ছেদ কৰে তেন্তে fx-ৰ শূন্য সংখ্যা হ'ল 2 ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 5 মন কৰিবা এইখিনি কুৱেশ্যন বহুপদৰ পৰা আহিছে px = ax² - 3 হোল ইনটু a - 1 x - 1 বহুপদ ৰাশিটোৰ এটা শূন্য হ'ল 1 আৰু এৰ মান হ'ব বুলি দি ডেছ দিয়া হৈছে আৰু অপশ্যন দিয়া আছে A নম্বৰ অপশ্যনটো 1 B নম্বৰ অপশ্যনটো -1 C নম্বৰটো 2 আৰু D নম্বৰটো হৈছে -2 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A টো ইয়াৰ শুদ্ধ উত্তৰ কি 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তিনিটা মই দিছোঁ ভালদৰে বাছি দিয়া হৈছে এবাৰ পৰীক্ষাত আহিব সকলোবোৰ বৃত্তই ডেছ
সৰ্বসম বা সদৃশ ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব সকলোবোৰ বৃত্তই হৈছে সদৃশ ঠিক আছে সকলোবোৰ বৃত্ত ইয়াত সদৃশ ইয়াত ডেছত তোমালোকে সদৃশ বহাবা 2 নম্বৰ কুৱেশ্যনটো আছে সকলোবোৰ বৰ্গই ডেছ সদৃশ সৰ্বসম তো উত্তৰটো কি হ'ব সকলোবোৰ বৃত্তই হৈছে সদৃশ সেম উত্তৰ আৰু এবাৰ চাবা 3 নম্বৰ কুৱেশ্যন সকলো ডেছ ত্ৰিভুজ সদৃশ সমদ্বিবাহু আৰু সমবাহু সমদ্বিবাহু ত্ৰিভুজ সদৃশ নে সমবাহু ত্ৰিভুজ সকলো সদৃশ উত্তৰটো হৈছে সকলো সমবাহু ত্ৰিভুজেই হৈছে সদৃশ সকলো সমবাহু ত্ৰিভুজ হৈছে কি সদৃশ এবাৰ তোমালোকৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত এবাৰ আহিব বুলি তোমালোকে ধৰি লোৱা আৰু এইটো কুৱেশ্যনত তোমালোকৰ 3 পৰা 4 নম্বৰ দিব 3 পৰা 4 নম্বৰ ইয়াত দিব পাৰে ঠিক আছে এবাৰ কুৱেশ্যনটো চাবা 2 নম্বৰ কুৱেশ্যনটো আছে ত্ৰিভুজ PQRৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু কুৱেশ্যনটো কৈছে যে ত্ৰিভুজ PQRৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তাৰপিছত আছে তলৰ প্ৰতিটো ক্ষেত্ৰতে EF পেৰেলেল QR হয়নে উল্লেখ কৰা এতিয়া আমি তোমালোকক মই ছবিটো দেখাই দিছোঁ প্ৰথমতে ছবিটো ইয়াত কুৱেশ্যনটোত কৈছে যে EF কোনডাল EF ডাল হৈছে এইডাল EF এইডাল আৰু QR এইডাল QR ডাল মতে পেৰেলেল হয় না ইয়াত তোমালোকক দেখাব কৈছে প্ৰমাণ কৰিব কৈছে ঠিক আছে এবাৰ মই তোমালোকক এনসাৰটো কৈছোঁ উত্তৰটো ভালকৈ বুজাই দিম উত্তৰ বুলি লিখি তোমালোকে লিখিবা E আৰু F যথাক্ৰমে PQ আৰু PR বাহুৰ ওপৰত অৱস্থিত দুটা বিন্দু কি বুলি কৈছে E আৰু F এইডাল হৈছে APQR ইয়াত কোনটো আছে চোৱা PQR ইয়াত A মানে তোমালোকে ত্ৰিভুজটোৰ কথা কৈছে এই ত্ৰিভুজটোৰ কি PQR এই তোমালোক মুচি দেখাইছে ভালদৰে PQ আৰু PR এই বাহুৰ ওপৰত অৱস্থিত দুটা বিন্দু এইটো হৈছে এই বাহু দুটাৰ ওপৰত অৱস্থিত দুটা বিন্দু তাৰপিছত ছবিটো তোমালোকে এনেদৰে আঁকি ল'বা পৰীক্ষাত তাৰপিছত লিখিবা দিয়া আছে বা গিভেন বুলি লিখিব পাৰিবা PE 3.9 cm কি বুলি কৈছে CE PE ৰবা দেখাই দিছোঁ মই ছবিটোত ভালদৰে এই PE যে বাহু ইয়াৰ সমান 3.9 তাৰপৰা EQ কোনটো আছে EQ এইটো EQটো কিমান 3 সেন্টিমিটাৰ তাৰপাছতে PF চাবা ছবিটোলৈ চাবা তোমালোক ভালকৈ PF আৰু এই দুটাৰ মান দিয়া আছে কিমান 3.6 সেন্টিমিটাৰ আৰু FR মান হৈছে 2.4 সেন্টিমিটাৰ তাৰপিছতে এটেকে বুলি দিবা তাৰপিছত লিখিবা PE ডিভাইডেড বাই EQ ইজ ইকুৱেল টু 3.9 আৰু 3 মানটা বহাই দিবা PE মান কিমান দিছে বহাই দিবা তাৰপৰা EQ মান কিমান দিছে বহাই দিবা তাৰপৰা এইটো তোমালোকে ভালদৰে কৰি 1.3 লে তোমালোক কনভাৰ্ট কৰিবা পইণ্টলৈ কনভাৰ্ট কৰি দিবা এইটোতো সকলোৱে জানাই ইয়াত 10 পূৰণ কৰা হৈছে 10 পূৰণ কৰি 30 হ'ল এফালে আপোনাৰ 39 হ'ল তাৰপৰা 13 দুটা কাটি কুটি 13 হ'ল আৰু তলত থাকিলে 10 13 কিমান 1.3 বাৰ পূৰণ গ'ল তাৰপৰা তোমালোকৰ থাকিলে 1.3 আকৌ বুলি দি তোমালোকে লিখিবা PE ডিভাইডেড বাই FR P ইয়াত পাইছোঁ নহয় আমি এইটা PE আৰু ডিভাইডেড বাই FR দেখাই দিছোঁ PE আৰু FR তাৰপিছত লিখিবা ইজুকেল দি 3.6 মানখিনি বহাই দিবা মানখিনি বহাই সেম একে পদ্ধতিত কৰিলে তোমালোকৰ 1.5 ওলাব 1.5 ওলাইছে তাৰপৰা এটেকে বুলি লিখিবা PE ডিভাইডেড বাই EQ তাৰপিছত আছে তাৰপৰা কি বুলি কৈছে ইয়াত PE ডিভাইডেড বাই EQ ইজ নট ইকুৱেল টু PF ডিভাইডেড বাই ER গতিকে ইয়াত এটেকে লিখিবা EF QR ৰ সমান্তৰাল নহয় অৰ্থাৎ যিডাল EF QR ৰ সমান্তৰাল নহয় দেখাইছোঁ তোমালোক ছবিটো কোৱেশ্যনটো কৈছে EF QR ৰ সমান্তৰাল নহয় অৰ্থাৎ এইটো আৰু এইডাল যিডাল তোমালোকে প্ৰমাণ কৰিব গৈছিলে যে এইডাল সমান্তৰাল হয়নে নহয় তোমালোকে চাব গৈছিলে কিন্তু এইডাল সমান্তৰাল নহয় সমান্তৰাল হ'লে দুইডালৰ মান একে থাকিব লাগিছিলে গতিকে এইটো সমান্তৰাল নহয় আৰু এইটোৱে হৈছে ইয়াৰ এনসাৰটো তোমালোকে 3 বা 4 নম্বৰ আহিলে ফুল মাৰ্ক পাই যাবা নেক্সট কুৱেশ্যন কৈছে
তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। তলৰ দ্বিঘাত বহুপদবোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ, মই তোমালোকক ইম্পৰ্টেণ্টটো বাছি দিয়া হৈছে। 1 নম্বৰত আছে x² - 2x - 8। এইটো তোমালোকে উলিয়াব লাগিব, মই তোমালোকে দেখাই দিম কেনেদৰে উলিয়াবা। ফাৰ্ষ্ট তোমালোকে লিখিবা উত্তৰ বুলি লিখি বা সলিউশ্যন লিখিব পাৰা, সমাধান লিখিব পাৰিবা। প্ৰদত্ত দ্বিঘাত বহুপদ ৰাখি ফুল কেৱলতে এইটো ডেছ দিবা, ডেছ দি x² - 2x - 8 এইটো লিখি ল'বা। তাৰপিছতে লিখিবা ব্ৰেকেটৰ ভিতৰত ইয়াত s = -2, s = কিমান -2 আৰু p = -8 এইটো তোমালোকে ধৰি ল'ব লাগিব, ঠিক আছে। x² - 4x + 2x - 8 এইটো বহাই ল'লা। তাৰপিছত নেক্সট কেনেকৈ কৰিবা তোমালোকক দেখাইছোঁ মই। তাৰপৰা সমান চিনৰ পুনে সমান চিন দিবা, সমান চিনটো দি লৈ x হোল ইনটু x - 4 হ'ল প্লাছ 2 হোল ইনটু x - 4 হ'ল, সেইটো তোমালোকে অংকটো কৰি পাবা। তাৰপিছতে = x - 4 হোল ইনটু x + 2 এতেকে লিখিবা x² - 2x - 8ৰ মান 0 হ'ব যদি x - 4 = 0 হয় আৰু x + 2 = 0 হয়। এইটো তাৰপৰা এতেকে বুলি লিখিবা x² - 2x - 8ৰ শূন্যবোৰ হ'ব 4 আৰু -2 আৰু এতিয়া শূন্যবোৰৰ যোগফল কিমান হ'ব? শূন্যবোৰৰ যোগফল -2 ইনটু -2 / 1 হ'ল। তাৰ পাছতে তোমালোকৰ আকৌ এইটো তোমালোকে চাবা কৰি xৰ সহগ মানে কি আছে, xৰ সহগ এইটো মাইনাছত ওলালে আৰু x² সহগো মাইনাছত ওলোৱা হৈছে। আকৌ শূন্যবোৰৰ গুণফলটো চাব লাগিব তোমালোকে, এবাৰ যোগ আৰু এবাৰ পূৰণফল কৰি -8 / 1 পালা। তাৰপিছতে এতেকে বুলি লিখিবা শূন্যবোৰ আৰু সহগবোৰৰ মাজত থকা সম্পৰ্ক সত্যতা নিৰ্ধাৰণ কৰা হ'ল। এইটো প্ৰথমতে যোগ কৰিব লাগিব, তাৰপিছতে পূৰণ কৰিব লাগিব। তাৰপিছত তোমালোকে লিখিবা শূন্যবোৰ আৰু সহগবোৰৰ মাজত থকা সম্পৰ্কটো উলিওৱা হ'ল। এইটো তোমালোকে এনেদৰে লিখিলে এইটো কুৱেশ্যন তোমালোকে ফুল মাৰ্কছ পাই যাবা। তো আজিলৈ ভিডিঅ'টো ভাল লাগে, নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ ধন্যবাদ।